তিনিচুকীয়া মাকুম ৰেল লাইনত নিশা সংঘটিত হৈছে এক অঘটন। মাকুম পথৰ কাষৰ ৰেল লাইনত এগৰাকী লোক সোমাই পৰে চলন্ত ৰেলৰ সন্মুখত। দুৰ্ঘটনাত পতিত লোকজনে কথমপি প্ৰাণ ৰক্ষা কৰে যদিও এটা ভৰি সম্পূৰ্ণ ছিঙি পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ লগতে ৰেলৱে আৰক্ষী উপস্থিত থাকি লোকজনক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসাৰ বাবে। কিন্তু এই পৰ্যন্ত দুৰ্ঘটনাত পতিত হোৱা লোকজনৰ পৰিচয় লাভ কৰা নাই। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ডিব্ৰুগড়ৰ পৰা লিডু অভিমুখী ডেমো ৰেলে খুন্দা মাৰে আঘাতপ্ৰাপ্ত লোকজনক। ঘটনাটো এইটো হৈছিলে, এইপিনৰ পৰা ডেমো ট্ৰেইন আহিছিলে। এইটো আমাৰ পুৰণা ষ্টেচনৰ পৰা ডেমো ট্ৰেইন আহি আছিলে লিডু যোৱাকৈ। সেইটো ট্ৰেইন আহি আছিলে। আমি মাকুম ৰোডৰ পৰা মই ট'টো চলাওঁ, কেতিয়াবা ট'টো উলিয়াই লওঁ ৰিজাৰ্ভ যদি ভাড়া হয়। সেইপিনৰ পৰা অহা সময়ত চালোঁ যে এক্সিডেণ্ট হৈছে। তেতিয়া মই চাবলৈ আহিলোঁ কি হৈছে কি নাই হোৱা। তেতিয়া ডেমো ট্ৰেইনখিনি মানুহ মাৰিলে। মানুহ মৰাৰ পিছত ডেমো ট্ৰেইনৰ ফটো তুলিলে। ফটো তোলাৰ পিছত ইহঁতি গুচি গ'ল। তাৰপিছত আমি ৰখি আছোঁ কোনোবা হ'ব, যি হওক মানুহক অৱশেষ মানুহ আছে, মানুহটোক হস্পিটেল লৈ যাওক, নহ'লে আপুনি ৰেলৱে বিভাগত আছে যদি হস্পিটেলত পঠিয়াওক। সেইবোৰ পঠিওৱা নাই। মানুহটো ইয়াত পৰি আছে, কৰি আছে। আমি চাই আছোঁ। সেইকাৰণে চোৱাৰ পিছত আমি আপোনালোকক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আপোনালোকে আহিলে, চালে। এতিয়া জাষ্ট RPF টীম আহিছে। 20 মিনিট 25 মিনিট হ'ল। 20 মিনিট 25 মিনিট হ'ল। মানুহটোক চাই আছে। 108ক ফোন কৰি আছে, কোনো উঠোৱা নাই। ভৰিটো কাটিছে। ভৰিটো কটাৰ পিছত এই ভৰিটো আগত পৰি আছে। মানুহটো এই ছাইডত পৰি আছে। ভৰিটো মানুহটো জীয়াই আছে, চিঞৰি আছে, দুখ পাই আছে। যি হ'ল মানুহ হওক, ভিখাৰী হওক চাহে যি হওক, মানুহ আছে নহয়। এম্বুলেঞ্চটো এতিয়ালৈকে হোৱা নাই। এম্বুলেঞ্চটো এতিয়া এই ঘটনাটো 1 ঘণ্টা 1.5 ঘণ্টা পাৰ হ'ল, এতিয়ালৈকে এম্বুলেঞ্চ অহা নাই। সেইকাৰণে মই আপোনালোকক জনালোঁ। এইটো জেগাটো হৈ গ'ল আপোনাৰ মাকুম ৰোড অভাৰব্ৰিজ, কালী মন্দিৰৰ ওচৰত সেই জেগাটো। চিৰাপতি।